আসাম টক্সৰ বিশেষ অনুষ্ঠান লেটছ ডিবেটত বিস্ফোৰণ ঘটাইছে বিজেপিৰ মিডিয়া পেনেলিষ্টৰ গৌৰৱ লুৰিণজ্যোতিৰ উচতনি জ্বলিছিল খেৰনি কিছুদিন পূৰ্বে দুই নেতাই কাৰ্বি আংলং দিছিল সেই উচতনি ডিভাইড এণ্ড ৰুল পলিচি খেলিছিল দুই নেতাই এক বিস্ফোৰক মন্তব্য আছে এই মুহূৰ্তত শুনাব বিচাৰিছো তাতে কেইদিনমান আগতে সকলোৱে জানে তাতে হেৰি আমাৰ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ গৈছিলে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ কি কৰিলে তাতে গৈ কাৰ্বি মানুহখিনি বা ট্ৰাইবেল মানুহখিনি একেবাৰে সহজ সৰল মনৰ মানুহ ক'ব গ'লে একেবাৰে পবিত্ৰ মনৰ মানুহ সেই মানুহখিনিক উচতনি দিলে আলোচনালে বস্তুটো যাবই নিদিলে উচতনি দি তাতে এনেকুৱা এটা ভয়াৱহ পৰিবেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে কাৰণ আমি সকলোৱে জানো যে এই বিৰোধী দলসমূহৰ মেইন মানে আপুনি স্পষ্টকৈ ক'ব বিচাৰিছে যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ উচতনিতে এই কাণ্ড সংঘটিত হৈছে কাৰণ কমপ্লিট কৰি লৈছো কাৰণ তেখেতসকলৰ পলিচিটোৱে হৈছে ডিভাইড এণ্ড ৰুল কাৰণ তেখেতসকলে জানে যে আজি অসমৰ খিলঞ্জীয়াসকলে যদি একলগ হৈ থাকে আমাক কিন্তু কোনো হৰুৱাব নোৱাৰে কাৰণ ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল এতিয়া তেখেতসকলে কি কৰিছে আমাৰ খিলঞ্জীয়া সুৰক্ষাৰ ঘটনাই জোকাৰিছে খেৰনিত এতিয়া উত্তেজনাই বিৰাজ কৰিছে খেৰনি জ্বলিছে আৰু এই ঘটনা এক প্ৰকাৰ বিজেপিৰ মিডিয়া এগৰাকী পেনেলিষ্টে সেই বিস্ফোৰণ ঘটাইছে গৌৰৱ লুৰিণজ্যোতিৰ উচতনিতে খেৰনি জ্বলিছিল বুলি এক প্ৰকাৰ স্পষ্টকৈ ক'ব খোজে কিছুদিন পূৰ্বে দুই নেতাই কাৰ্বি আংলংলৈ গৈ দিছিল সেই উচতনি ডিভাইড এণ্ড ৰুল পলিচি খেলিছিল দুই নেতাই আৰু ইয়াৰ পাছতে এনেধৰণে কাৰ্বি আংলঙত প্ৰতিবাদ অব্যাহত আছে খেৰনি এনেধৰণে জ্বলি উঠা বুলি এক প্ৰকাৰ স্পষ্টীকৰণ দিব খোজে আমি এই মুহূৰ্তত সেই সম্পৰ্কত সংযুক্ত হ'ব বিচাৰিছোঁ সংবাদ সতীৰ্থ বিক্ৰম বৰাৰ সৈতে আমি জানিব বিচাৰিম বিজেপিৰ সেইগৰাকী মিডিয়া পেনেলিষ্টৰ কথাষাৰ কিমান দূৰ গ্ৰহণযোগ্য সত্যতা আছে গৌৰৱ লুৰিণজ্যোতিৰ প্ৰকৃততে উচতনিতে জ্বলিছিল নেকি খেৰনি আমি জানিব বিচাৰিম পূজা প্ৰথম কথা হ'ল চাওক বিগত দুটা দিনে খেৰনি জ্বলি আছে সোমবাৰৰ দিনটোৰ পৰা খেৰনি জ্বলি থকা দেখিবলৈ পোৱা গৈছিল সোমবাৰে নিশা আমৰণ অনশনস্থলীৰ পৰা কেইবাজনো প্ৰতিবাদকাৰীক খেৰনি আৰক্ষীয়ে উঠাই লৈ আনিছিল তাৰ পাছতেই পুৱাৰ ভাগলৈ প্ৰতিবাদকাৰীয়ে খেৰনি থানা ঘেৰাও কৰিছিল আৰু বিয়লি ভাগলৈ খেৰনিত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু কালিৰ দিনটোতো খেৰনি এক প্ৰকাৰ জ্বলি চাৰখাৰ হৈ গৈছিল আৰু এই মুহূৰ্তত যদি খেৰনিৰ পৰিৱেশৰ কথা যদি কওঁ এক প্ৰকাৰ খেৰনি মৰিখালিত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু ইয়াৰ মাজত কথাটো হ'ল যে ডিজিপিৰ সন্মুখতে খেৰনি সম্পূৰ্ণৰূপে জ্বলি গৈছিল ইয়াৰ মাজত প্ৰশ্নটো হৈছিল যে খেৰনিৰে হিংসাত্মক ঘটনাৰ মাজত ঘটনাৰ আঁৰত তৃতীয় পক্ষ আছে নেকি ডিজিপি গৰাকীয়েও বাৰে বাৰে উল্লেখ কৰিছিল দুষ্ট চক্ৰৰ কথা উল্লেখ কৰিছিল সংযম হ'বলৈ আহ্বান জনাইছিল কিন্তু এই মুহূৰ্তত আসাম টক্সৰ লেটছ ডিবেট কেজামান চৌধুৰীৰ সৈতে কেইটামান মুহূৰ্তৰ পূৰ্বে লেটছ ডিবেট টক শ্ব' চলি আছিল আৰু সেই লেটছ ডিবেট টক শ্ব'ত খেৰনিৰ প্ৰসংগত টক শ্ব' চলি থকাৰ সময়ছোৱাত বিজেপিৰ যিগৰাকী মিডিয়া পেনেলিষ্ট আছে মিডিয়া পেনেলিষ্টে মহাবিস্ফোৰণ ঘটাইছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ নাম লৈছে খেৰনিৰ ঘটনা কাৰ বাবে সংঘটিত হ'ল পোনপটীয়াকৈ নাম উল্লেখ কৰিছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ বাবে খেৰনিৰ হিংসাত্মক ঘটনাৰ সৃষ্টি হ'ল বুলি অভিযোগ উত্থাপিত কৰিছে স্পষ্টভাৱে তেওঁ কৈছে যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ উচতনিৰ বাবে এই খেৰনিত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে যে কিছুদিন পূৰ্বে কাৰ্বি আংলঙলৈ গৈ কাৰ্বি ভূমিলৈ গৈ তেওঁলোকে কাৰ্বি মানুহখিনিক তেওঁলোকে উচতনি দিছিল বিজেপিৰ মিডিয়া পেনেলিষ্টগৰাকীয়ে ক'ব বিচাৰিছে যে কাৰ্বি মানুহখিনি একেবাৰে সহজ সৰল মানুহ তেওঁলোকে একেবাৰে সাধাৰণভাৱে থকা মানুহ কোনো ধৰণৰ সাধাৰণভাৱে একেবাৰে সহজ সৰল মানুহ তেওঁলোকক এই গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ উচতনি দিছিল তেওঁলোকৰ লগত লৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচাৰিছিল যিটো পলিচি হেনো বিজেপিয়ে খেলিব নিবিচাৰে আৰু এই ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচৰাৰ বাবেই ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে কাৰ্বি লোকসকলক গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে লক্ষ্য কৰি লোৱাৰ বাবেই কাৰ্বি ভূমি জ্বলিলে খেৰনি আজিৰ দিনটোতো জ্বলি আছে গতিকে অসমৰ ৰাজনৈতিক মহলত স্বাভাৱিকতে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হ'ব এই বিষয়টোক লৈ স্বাভাৱিকতে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া আহিব কাৰণ এয়া মহা অভিযোগ এয়া মহাবিস্ফোৰণ
খেৰণীৰ ঘটনা সোমবাৰে হৈছিল সোমবাৰে খেৰণী জ্বলি উঠাৰ পাছতেই গৌৰৱ গগৈ সামাজিক মাধ্যমত এটা পোষ্ট দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈ সকলোকে সংযম হ'বলৈ আহ্বান জনাইছিল গৌৰৱ গগৈ এই কথা সামাজিক মাধ্যমত উল্লেখ কৰিছিল যে হিংসাত্মক প্ৰতিবাদ নহয় হিংসাত্মক কাৰ্য সঁচাই নিন্দনীয় এনেধৰণৰ কথা কোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু গৌৰৱ গগৈ ক'ত কেনেদৰে উচতনি দিলে এয়া বিজেপিৰ ডাঙৰ অভিযোগ সঁচাই গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ ভুলৰ বাবে লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ উচতনি দিয়াৰ বাবে খেৰণী জ্বলিল নেকি বিজেপিয়ে এই তথ্য ক'ত লাভ কৰিলে এই কথাখিনি অসমৰ ৰাজনৈতিক মহলত এতিয়া ব্যাপকভাৱে চৰ্চিত হ'ব কাৰণ সকলোৱে জানিব বিচাৰি আছিল যে খেৰণীৰ ঘটনাৰ আঁৰত কোন লুকাই আছে আৰু অৱশেষত বিজেপিয়ে বিচাৰি উলিয়াইছে বিজেপিৰ মিডিয়া পেনেলিষ্টে বিচাৰি উলিয়াইছে যে খেৰণীৰ হিংসাত্মক পৰিস্থিতি সৃষ্টি হৈছিল গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে আমি জানো গৌৰৱ গগৈয়ে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে বিগত 2-3 মাহৰ পৰা যথেষ্ট পৰিমাণে পশ্চিম কাৰ্বি আংলঙক লক্ষ্য কৰি আছিল পশ্চিম কাৰ্বি আংলঙলৈ সঘন আহযাক গৌৰৱ গগৈ কৰা দেখিবলৈ পোৱা গৈছিল আৰু গৌৰৱ গগৈ পশ্চিম কাৰ্বি আংলং ভ্ৰমণৰ আঁৰত সঁচাকৈ এই উচতনি আছিল নেকি এনেকুৱা ধৰণৰ কথাবোৰেই বিজেপিৰ মিডিয়া পেনেলিষ্টে ক'ব বিচাৰিছে নেকি এই কথাবোৰ এই মুহূৰ্তত চৰ্চালৈ আহিছে কিন্তু আকৌ কৈছোঁ যে বিজেপিৰ মিডিয়া পেনেলিষ্টৰ পূজা এয়া মহা অভিযোগ বিজেপিৰ মিডিয়া পেনেলিষ্টে মহা অভিযোগ কৰিছে যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ উচতনিৰ বাবে খেৰণী জ্বলিল নেকি আৰু যদিহে বিজেপিৰ মিডিয়া পেনেলিষ্টৰ এয়া মিছা অভিযোগ হয় তেনেহ'লে কেনেদৰে তাক প্ৰত্যাহ্বান জনাব গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈয়ে সেয়া সময়ত লক্ষণীয় হ'ব কাইলৈৰ দিনটোত লক্ষণীয় হ'ব তেওঁলোকৰ প্ৰতিক্ৰিয়া যেতিয়া আহিব কাৰণ এই মুহূৰ্তত বিজেপিৰ মিডিয়া পেনেলিষ্টগৰাকীয়ে এটা বিস্ফোৰক অভিযোগ কৰিছে এটা মহাবিস্ফোৰণ ঘটাইছে যে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবেই উচতনিৰ বাবেই জ্বলি উঠিল খেৰণী তেওঁলোকে ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচাৰিছিল কাৰ্বি মানুহবোৰ কাৰ্বি জনগণ একেবাৰে শান্ত মানুহ একেবাৰে সাধাৰণ মানুহ একেবাৰে সহজ সৰল মানুহ তেওঁলোকৰ সৈতে ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচাৰিছিল আৰু তেওঁলোকৰ সৈতে ডিভাইড এণ্ড ৰুল পলিচি খেলিব বিচাৰি খেৰণী সম্পূৰ্ণৰূপে জ্বলাই তুলিলে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে গতিকে পূজা আমি কাইলৈ দিনটোৰ বাবে অপেক্ষা কৰিব লাগিব গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া আহিব তাৰ পাছত সমগ্ৰ বিষয়টো স্পষ্ট হ'ব কিন্তু আকৌ কৈছোঁ এয়া বিজেপি নেত্ৰীৰ মহাবিস্ফোৰণ এয়া বিজেপিৰ মিডিয়াত পেনেলিষ্টৰ মহাবিস্ফোৰণ আসাম টক্সৰ লেটছ ডিবেট অনুষ্ঠানত পূজা